কেনেকুৱা লাগিছে টলি আছে লাহেকে লাহেকে 4 নম্বৰ অসমৰ প্ৰত্যেকখন গাঁৱত অসমৰ প্ৰতিখন নগৰৰ বস্তি এলেকাত অসমৰ প্ৰতিখন চাহ বাগানৰ লাইন এলেকাত আৰু অসমৰ চৰ চাপৰি সকলোতে সৰু সৰু ইণ্ডাষ্ট্ৰী MSME চৰকাৰৰ উদ্যোগত মানুহৰ সহযোগত কৰি অসমৰ কোনো মানুহে যাতে বাহিৰত গৈ হাজিৰা কৰিবগৈ নালাগে বেংগলোৰত চিকিউৰিটি গাৰ্ড বা চেন্নাই বা কেৰেলাত গৈ যাতে মাছ মাৰিবলৈ যাব নালাগে হাজিৰা দৈনিক হাজিৰাত যাতে অসমতে অসমৰ প্ৰত্যেকজন নাগৰিকে কৰ্মসংস্থাপনৰ ব্যৱস্থা পায় 100% এমপ্লয়মেণ্ট তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কাম কৰিম গতিকে মই অসমবাসী ৰাইজক আজিৰ দিনটোত আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে অসমৰ কাৰণে ভৱিষ্যতমুখী চিন্তাৰ সংকল্প ল'বৰ কাৰণে আহ্বান জনাই সকলোকে আকৌ এবাৰ মোৰ হিয়া ভৰা ৰাইজৰ দলৰ সভাপতি হিচাপে বিধায়ক হিচাপে সকলোকে এবাৰ হিয়া ভৰা ওলগ যাচিলোঁ আৰু শিৱসাগৰবাসী ৰাইজক আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা জনাই বিহুৰ শুভেচ্ছা ওলগ আৰু সেৱা যাচিলোঁ আৰু আপোনালোক সাংবাদিকসকলক শিৱসাগৰৰ সাংবাদিকসকলক লগতে সমগ্ৰ অসমৰ সাংবাদিক সমাজক আজি বিহুৰ দিনটোতো যিসকলে দায়িত্ব পালন কৰি আছে সমগ্ৰ অসমৰ সাংবাদিক সমাজক মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ বিধায়ক হিচাপে আকৌ এবাৰ নমস্কাৰ জনালোঁ ধন্যবাদ জয় আই অসম।